আমার খুবই মরম আদরর এখন আমার খুবই মরম আদরর এখন ধর্মীয় অনুষ্ঠান আজি এই অনুষ্ঠানৰ পতাকা উত্তোলনী এই মই ভিডিও এটা কৰিছো হ'ব দে মই কাটি কেনে হেৰি কৰি দিম ভিডিও বাহিৰ কৰি দিব লাগিব ভিডিও বাহিৰ দিব লাগিব চাব এটা যদি পিকেবত যাব পাৰি এই ৰাংকি কৰি হে ভিডিও কৰি আছে কথা ভাল কৰি কবি তো মুম্বাই গীত কেটা ভিডিও বনাব আমি আমার প্রথম কার্যসূচি পতাকা উত্তোলন কৰিবলৈ আছো আমি পতাকা উত্তোলন কৰিবলৈ উত্তম হিচাপে মাননীয় মোহাম্মদ খলিল আলী ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰি আনিছো ইতিমধ্যে তেখেতে আমাৰ মাজত উপস্থিত হৈছেহি আমি বৰনগৰ ৰাজাঘাট বাণীগুচি আঞ্চলিক যুৱ ক্লাবৰ তৰফৰ পৰা আমি তেখেতক সম্বৰ্ধনা জনাবলৈ আনিছো আৰু সম্বৰ্ধনা জনাব মোহাম্মদ মজনুৰ আলীয়ে আমি উত্তোলন ডাঙৰীয়া Tôi kia nào Boleh. যুৱ আঞ্চলিক যুৱ ক্লাবৰ সন্মানীয় সভাপতি তথা সম্পাদক ডাঙৰীয়া সন্মানীয় আঞ্চলিক বৰনগৰ ৰাজাঘাট আঞ্চলিক যুৱ ক্লাবৰ সন্মানীয় উদ্যোক্তাসকল পতাকা উত্তোলনত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ সন্মানীয় অভিভাৱক অভিভাৱিকাসকল মোৰ সন্মুখত থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আটাই জানো যে আমি জাতীয় পতাকা উত্তোলন কৰাৰ এটা উদ্দেশ্য থাকে আমাৰ যিবিলাক অনুষ্ঠান আমি অনুষ্ঠিত কৰোঁ প্ৰত্যেকৰে কিছুমান নিজা নিজা পতাকা থাকে কিন্তু আমি আজি যিখন পতাকা উত্তোলন কৰিছে এখন পতাকা নহয় এখন আমাৰ অসমীয়া জাতিৰ প্ৰতীক গামোচা এইখন পতাকা উত্তোলন কৰোঁ এখনৰ কিছুমান উদ্দেশ্য থাকে এইখন আমি এনাই আমি উত্তোলন নকৰোঁ ইয়াৰ উদ্দেশ্য হ'ল যে আমি প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰিছোঁ ইয়াৰ মাজত কিছুমান অন্তৰ্নিহিত কথা নিহিত হৈ থাকে এই কথাবোৰ হ'ল আমি এই আৰম্ভণিৰে যিবিলাক অনুষ্ঠান খেল ধেমালি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰিম আটাইখিনিয়ে যাতে আমি সুচাৰুৰূপে শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰিব পাৰোঁ ইয়াৰ পৰা আমি শপত লওঁ আল্লাহৰ ওচৰত ভগৱানৰ ওচৰত আমি শপত লওঁ যে আমি এই পতাকাৰ দ্বাৰাই আমি যিবিলাক কাৰ্যসূচী কৰোঁ এই কাৰ্যসূচীবিলাক যাতে আমি সুচাৰুৰূপে পালন কৰিব পাৰোঁ আৰু সেইকাৰণে মই যুৱকসকলক এটা কথা মই আহ্বান জনাম এইখন অনুষ্ঠান অকল বৰনগৰ আঞ্চলিক ৰাজাঘাট ক্লাবৰ যুৱকসকলৰ নহয় এই বৃহত্তৰ অঞ্চলৰ আমাৰ যিসকল যুৱক আছে যুৱতী আছে আমাৰ অভিভাৱক অভিভাৱিকা আছে আটাইৰে এই অনুষ্ঠানখন এখন সুচাৰুৰূপে চলাই নিয়াত তাতে আমাৰ
সহযোগ কৰিব লাগিব নহ'লে কোনো অনুষ্ঠান আমি যদি সহযোগ নকৰোঁ অনুষ্ঠিত কৰিবলৈ অলপ অসুবিধা হয় মই জানো আমাৰ এই অঞ্চলৰ যুৱকসকল শৃংখলাবদ্ধভাৱে কাম কৰে আৰু শৃংখলাবদ্ধভাৱে চলি থাকে উদ্যন্ত নহয় কোনো ল'ৰা আমাৰ বিপথে গৈ কোনো অপ্ৰীতিকৰ ঘটনা নকৰে আমাৰ বিশ্বাস আছে এইটো মই মুখৰ পৰা কোৱা নাই মই অন্তৰৰ পৰা মই দৃঢ়তাৰে কৈছোঁ কাৰণ মই আজি দেখিছোঁ 2 বছৰ আগতে যিখন আমাৰ গাংগুৱাপাৰা পঞ্চায়তত আমাৰ দলত নয়নতৰা থিয়েটাৰ অনুষ্ঠিত হৈছিল য'ত 45 মিনিট কাৰিকৰী বিৰতিৰ বাবে নাটক বন্ধ হৈ গৈছিল সেই সময়ত আমাৰ যুৱকসকলে 45 মিনিট শৃংখলাবদ্ধভাৱে শান্তিপ্ৰিয়ভাৱে নাটক আৰম্ভ হোৱালৈ অপেক্ষা কৰি আছিল যেতিয়া 45 মিনিট পিছত নাটক আৰম্ভ হৈছিল আমাৰ যুৱকসকলে শান্তিপ্ৰিয়ভাৱে নাটক উপভোগ কৰি আছিল সেইকাৰণে বহুতে কয় যে এই অঞ্চলৰ ল'ৰাবিলাক ভাল নহয় বেয়া বস্তু খায় মই বিশ্বাস নকৰোঁ কাৰণ যদিহে সিহঁতে বেয়া বস্তু খালেহেঁতেন কিন্তু এনেকুৱা কাম কৰিব নোৱাৰিলেহেঁতেন তেখেতসকলে উদ্যন্ত হ'লে কিন্তু সিহঁতে উদ্যন্ত নহয় শান্তি সুস্থিৰভাৱে সিহঁতে কি কৰিছিলে নাটক উপভোগ কৰিছিলে সেইকাৰণে মই আমাৰ অভিভাৱকসকলক মই আহ্বান জনাম যাতে আমাৰ যুৱকসকলক ভাল কামৰ বাবে আগুৱাই নিয়াত সহায় কৰে আৰু তেখেতসকলক আগুৱাই যোৱাত আমাৰ সুবিধাজনক হয় মই সময় পালে কিছু কথা ক'ব লগা আছে আজি সময় বৰ তাকৰ বিশেষ মই নকওঁ এইখিনি কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ আমি পতাকা উত্তোলন কাৰ্যসূচী ইমানতে সামৰণি মাৰিছোঁ দিছোঁ ইয়াৰ পিছৰ কাৰ্যসূচী আছে আমাৰ খেল উদ্বোধন